অভূতপূৰ্ব সঁহাৰি পেণ্ডেল প্ৰায় ভৰ্তি হোৱাৰ অমাৱস্যা খুব ভাল পাইছে মানুহে চাই দুদিন কৰিলোঁ আমি প্ৰথম নিশাৰ যিখন নাটক এখন খুব চিৰিয়াছ ধৰ্মী নাটকেই দৰ্শকে সংলাপ খুব ভাল পাইছে তাৰ কাহিনী পটভূমি খুব ভাল পাইছে আমাৰ আটাইৰে অভিনয় ভাল পাইছে আৰু পাঠশালা পাই যিহেতু ৰিজাল্টবোৰ ওলায় গতিকে পাঠশালাবাসী ৰাইজে ভাল পোৱা মানে গোটেই অসমতে প্ৰচাৰ হয় আৰু ভাল পালে দৰ্শক আৰু আহিব চাবলৈ আৰু দৰ্শক আহিলে আমাৰ যিটো উদ্দেশ্যলৈ আমি ওলাই আহোঁ এখন নাটক লৈ সেই উদ্দেশ্যটো সফল হোৱা যেন হয় আৰু বাকী মীনা কুমাৰীৰ কাৰণে অপেক্ষাৰত হৈ আছিলে দৰ্শক আজি দেখিছেই আজি ৰাতিপুৱাতে টিকেট শেষ মীনা কুমাৰীৰ দ্বিতীয় দৰ্শনীও আছে প্ৰচণ্ড বৰষুণ ৰাতিপুৱা সময়ত কালি ৰাতি আমি ৰিহাৰ্চেলো কৰিব নাপালোঁ পূৰা বৰষুণৰ মাজতে বোকাও হয় তাৰ মাজতে দৰ্শক চাবলৈ আহিছে আৰু প্ৰতি বছৰে এইবাৰটো অলপ কমেই প্ৰতি বছৰে প্ৰচণ্ড বোকা নেওচিও কিন্তু দৰ্শকে চাবলৈ আহে পাঠশালাবাসী ৰাইজে চাবলৈ আহে কাৰণ আবাহন পাঠশালাৰ নিজৰ যদিও আপোনালোকৰ বাবে কোৱা সম্ভৱ নহয় যে তিনিখনৰ নাটকৰ কোনখন বেছি ভাল হৈছে তিনিখনে নহয় এইটো কোৱা সম্ভৱ আমাৰ কাৰণে হয় এইকাৰণে হয় কাৰণ আবাহনে আজি বহুত বছৰ ধৰি যেতিয়া কৃষ্ণদেৱৰ তত্ত্বাৱধানত আছিলোঁ আমি তেতিয়াৰ পৰাই আমি প্ৰত্যেকখন নাটকৰ সোৱাদটো বেলেগ বেলেগ ধৰণে কৰিবলৈ চেষ্টা কৰি আহিছোঁ প্ৰথম নিশাৰ নাটকখনৰ সোৱাদ বেলেগ সেইখনো বিশেষ নাটক আমাৰ দ্বিতীয় নিশাৰ নাটকখনৰ সোৱাদ বেলেগ সেইখনো বিশেষ তৃতীয় নিশাখনৰ অলপ বেলেগ ধৰণে উপস্থাপন কৰা যায় সেইখনৰ সোৱাদ বেলেগ গতিকে এনেকুৱা নহয় যে আমি এখন নাটকক অলপ বেছি গুৰুত্ব দিছোঁ বাকীখনক আমি মাহিয়া দৃষ্টিৰে চাইছোঁ তেনেকুৱা নহয় গোটেইখন নাটককে আমি সমানে গুৰুত্ব সহকাৰে কাৰণ মই এটা বস্তু খুব বিশ্বাস কৰোঁ যে এগৰাকী দৰ্শকে যেতিয়া ছিজন টিকেট কাটে তেওঁ এৰাতিৰ কাৰণে নাকাটে তেওঁ 3 ৰাতিৰ কাৰণে পইচা খৰচ কৰি ছিজন টিকেট এটা লয় পৰিয়ালৰ কাৰণে গতিকে সচৰাচৰ দেখা পোৱা যায় যে এখন নাটক চাই আমাৰ বাকী দুখন নাচাওঁ তেনেকুৱা এটা হৈ যায় কিন্তু আবাহনে সেই বদ্ধমূল ধাৰণাটো ভংগ কৰিবলৈ চেষ্টা কৰিছে সদায় আৰু আমি যিমান ঠাইত সেইকাৰণে পেণ্ডেল কৰিবলৈ যাওঁ আবাই সমিতিসমূহ বৰ উৎফুল্লিত হৈ পৰে কাৰণ তিনিও নিশাই তেওঁলোকৰ দৰ্শক ভৰ্তি হৈ থাকে কাৰণ তিনিখন নাটকক যেতিয়া সমানে গুৰুত্ব দিয়া যায় দৰ্শকে তেনেধৰণেই চাবলৈ আহে আৰু সেইটো গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ আচলতে কৰিব লাগেও কাৰণ এখন নাটকেইটো সম্পূৰ্ণ নহয় তিনিখন নাটক লৈহে এটা পেণ্ডেল সম্পূৰ্ণ হয় গতিকে আৱেগ আবাহন থিয়েটাৰ আচলতে সেইকাৰণে বজালীবাসী ৰাইজে বোকা পানী নেওচিও আবাহনক সদায় এনেকৈ চাবলৈ আহি আছে মৰম চেনেহ দি আহিছে আৰু বাকী বজালীৰ আবাহন থিয়েটাৰ সদায় জয়জয়ময় হৈ থাকক মই তাৰে কামনা কৰোঁ মীনা কুমাৰী আমাৰ আবাহন থিয়েটাৰৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰ মীনা কুমাৰী নাটকখন খুবেই ভাল হৈছে মানে দুৰ্দান্ত কাহিনী এখন নাচে গানেৰে ভৰপূৰ আৰু আমাৰ আজি ফাৰ্ষ্টৰ টিকেট সম্পূৰ্ণ 11টা বজাতে শেষ হৈ গৈছে এতিয়া আমাৰ দ্বিতীয় দৰ্শনীৰ টিকট দি আছে মানুহ আমাৰ দৰ্শক মানে হিল্লল ভাঙি আহিছে গতিকে নাটকখন নিজে মীনা কুমাৰী দৰ্শকে মানে চাই গম পাব আৰু কি চমক আছে আমাৰ মীনা কুমাৰী এতিয়া আমাৰ দৰ্শক সোমাই আছে গতিকে নাটকখন ভালে পাব খুবেই ভাল পাব কাহিনী মানে খুব জোৰ আছে কাহিনীৰ ওপৰত বিশেষকৈ গানকেইটা বহুত আমি দেখা পাইছোঁ ভাল হৈছে গানকেইটাতো গোটেইকেইটা গানেই ভাল মানে চবৰে মুখে মুখে গান মানে আমাৰ মানে আবাহনৰ মীনা কুমাৰীৰ গান মানে ইনা মিনা বুলি মানে এটা গান ওলাইছে এই গানটোতো চবৰে মানে বাচ্চা আদি কৰি মানে চবৰে মুখে মুখে মানে প্ৰচাৰ হৈ গৈছে চিঙৰা আজি মানে আমাৰ মীনা কুমাৰীৰ নাটকৰ মানে মাজত মানে চিঙৰা মানে কিনি খাব পাৰিব